বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ সভাপতি মহিধৰ ৰায়ৰ 16 নং অভয়াপুৰী বিধানসভা সমষ্টিৰ NDA প্ৰাৰ্থী ভূপেন ৰায়লৈ অপেন চেলেঞ্জ কৰে। প্ৰয়োজন সাপেক্ষে ৰাজনৈতিক জীৱন পৰিত্যাগ কৰিব আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ পৰা পদত্যাগ কৰিব। যদিহে ভূপেন ৰায়ে স্পষ্টীকৰণ দিব পাৰে যে মানিকপুৰৰ পৰা এটাও কাৰ্যালয় স্থানান্তৰিত নহয়। মানিকপুৰবাসীয়ে সকলো পাইছিল। সমষ্টি মহকুমা ট্ৰেজাৰী অফিচ, অগ্নি নিৰ্বাহক কাৰ্যালয়, গড় কাপ্তানী কাৰ্যালয় আৰু ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ো পাইছিল। কিন্তু দুখৰ বিষয় সকলোবোৰ কাৰ্যালয় গুচি গ'ল আৰু ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় কোন মুহূৰ্তত গুচি যায় তাৰ কোনো নিশ্চয়তা নাই। ইতিমধ্যে গেজেট নটিফিকেশ্যন আহিছে। মানিকপুৰৰ এক ঐতিহাসিক ইতিহাস আছে। এই মানিকপুৰতে স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী দেৱে স্থাপন কৰা গোবিন্দ ভৱন গীতা সত্ৰ আছে, যি সত্ৰই উত্তৰ পূৰ্বাঞ্চলৰ লগতে পশ্চিমবংগক সামৰি লৈছে। NDA প্ৰাৰ্থী ভূপেন ৰায়ে নিৰ্বাচনী বৈতৰণ পাৰ হোৱাৰ বাবে গাঁৱে ভূঞে কৈ আছে মানিকপুৰৰ পৰা এটাও কাৰ্যালয় নাযায়। ভূপেন সংবাদ মাধ্যমৰ যোগে স্থিতি স্পষ্ট কৰিব লাগে। মানিকপুৰৰ পৰা আব্দুল সুৱাহান আলীৰ ৰিপৰ্ট, বিগ নিউজ আসাম। শ্ৰোতাৰ মানিকপুৰবাসী ৰাইজ, আমি মানিকপুৰৰ সন্তান, অসমৰ পঞ্চমজনা মহাপুৰুষ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ আমি ভক্ত। আৰু এই কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে এই মানিকপুৰখন গঢ় দি গৈছে আৰু আজিও আছে। মানিকপুৰ জিলিকাই ৰাখিছে এটা চাকিৰে। তেখেত হৈছে মহৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী। আৰু আমি পোনপটীয়াভাৱে 16 নং অভয়াপুৰী সমষ্টিৰ প্ৰাৰ্থী ভূপেন ৰায়ক আমি সুধিব বিচাৰোঁ, ক'ব বিচাৰোঁ, বিজেপিৰ বা অসম গণ পৰিষদৰ নেতাকৰ্মীলৈ প্ৰশ্ন নহয়, এয়া প্ৰশ্ন ডাইৰেক্ট ভূপেন ৰায়লৈ, যে আমি যে মানিকপুৰৰ বিভিন্ন অফিচবিলাক যোৱা বুলি কৈ আছোঁ। আমি সমষ্টি পাইছিলোঁ গ'ল, আমি পাইছিলোঁ চাব ডিভিজন মহকুমা পাইছিলোঁ গ'ল। মহকুমা লেভেলত যিমান অফিচ আছিল সকলো অফিচ এতিয়া যাবলৈ ওলাইছে। উদাহৰণস্বৰূপে আপোনালোকক ক'ব বিচাৰিছোঁ, মানিকপুৰৰ PWD অফিচটো গ'ল, ইৰিগেশ্যন চাব ডিভিজনেল অফিচটো গ'ল, ট্ৰেজাৰী অফিচ গ'ল, অগ্নি নিৰ্বাপক অফিচ এটা আহিম বুলি কৈছিল, সেইটো নাহিল। অৱশেষত চাৰ্কুল অফিচটিও এটা গেজেটেড নটিফিকেশ্যন আহিছে, যিকোনো মুহূৰ্তত যাব পাৰে। আমি 2-3 বছৰ ধৰি আন্দোলন কৰি আছোঁ ইয়াক লৈ মানিকপুৰবাসীয়ে। আৰু ভূপেন ৰায়ে ডাইৰেক্ট কৈ আছে ইমান দিন ধৰি গাঁৱে গাঁৱে যে এটাও অফিচ নাযায়। সেইকাৰণে ভূপেন ৰায়ক আমি পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ, অপেন চেলেঞ্জ কৰিব বিচাৰিছোঁ, মুক্তভাৱে ক'ব বিচাৰিছোঁ। ভূপেন ৰায়ৰ লগত আমি ডিবেট কৰিম, আমি তৰ্ক কৰিম। মানিকপুৰৰ যিকোনো এটা জাগাত ভূপেন ৰায় আহক আৰু আমাক মাতক, যে আমি কোৱা কথাবিলাক সঁচা নে মিছা। যদি ভূপেন ৰায় সঁচা, আমি যদি মিছা, মই মানিকপুৰৰ AP মেম্বাৰ, কাউন্সিলাৰ, মই যদি মিছা হওঁ, আমি কোৱা কথাবিলাক যদি মিছা হয়, 72 ঘণ্টাৰ ভিতৰত যদি প্ৰমাণ কৰিব পাৰে ভূপেন ৰায়ে, তেতিয়াহ'লে মই মহিধৰ ৰায়ে কাউন্সিলাৰ পদৰ পৰা পদত্যাগ কৰিম আৰু লগতে ৰাজনৈতিক পদৰ পৰা, ৰাজনৈতিক দলৰ পৰা মই পদত্যাগ কৰিম, ৰাজহুৱাভাৱে ক'লোঁ। আৰু যদি ভূপেন ৰায় সত্য যে নহয়, তেওঁ কোৱা কথাবিলাক যদি সঁচা, তেতিয়াহ'লে তেওঁ কি কৰিব আমাক ক'ব লাগে, কোন সঁচা কোন মিছা। আমি মানিকপুৰৰ হৈ, মানিকপুৰ ৰাইজৰ হৈ আমি ক'ব বিচাৰিছোঁ যে 72 ঘণ্টাৰ ভিতৰত দুধ কা দুধ, পানী কা পানী হ'ব লাগে। যে ভূপেন ৰায়ে
গাঁৱে গাঁৱে গৈ কৈছিল যে মানিকপুৰৰ এটাও অফিচ নাযায়, কিন্তু এটা এটা গৈ আছে এতিয়া। আৰু বহুতে তেখেতসকলৰ পৰাই কৈছিল যে ভূপেন ৰায়ে কৈছিল এটা অফিচ নাযায় বুলি। আৰু আমি কৈছো, আমাৰ লগত প্ৰুফ আছে, প্ৰমাণ আছে। আমি ৰাজহুৱা জেগাত, যিকোনো জেগাত বিজেপিৰ বা অসম গণ পৰিষদৰ নেতা কৰ্মীক নহয়, ভূপেন ৰায়ে হওক আৰু আমি থাকো, আৰু লগত মানিকপুৰৰ ৰাইজ থাকো সাক্ষী হিচাপে। ডিবেট হ'ব, তৰ্ক হ'ব, লজিকেল তৰ্ক হ'ব। যদি আমি ডিবেট বা যুক্তি তৰ্কত যদি আমি হাৰো, তেতিয়াহ'লে মই মহিধৰ ৰায় মানিকপুৰ গাঁও পঞ্চায়তৰ আপোনাৰ কাউন্সিলৰ হিচাপে, এপি মেম্বাৰ হিচাপে আছো। মই পদত্যাগ কৰিম আৰু ৰাজহুৱা জীৱনত ত্যাগ কৰিম যদি আমি এই ডিবেট বা যুক্তিত যদি হাৰো। ভূপেন ৰায়ক আমি চেলেঞ্জ কৰিব বিচাৰিছো, মুকলিভাৱে ক'ব বিচাৰিছো, আপুনি যিকোনো জায়গাত আপুনি আমাক মাতক, আমি ডিবেট কৰো, আমি তৰ্ক কৰো, যুক্তি কৰো। যদি আপুনি জিকে, তেতিয়াহ'লে মই মহিধৰ ৰায় কাউন্সিলৰ পদৰ পৰা পদত্যাগ কৰিম। আৰু যদি আপুনি হাৰে, আপুনি কি কৰিব? আপুনি ইলেকশ্যন খেলিব নে কি কৰিব, কি নকৰে, সেই কথাটো আমি বিচাৰিম। গতিকে ভূপেন ৰায়ক মুকলিভাৱে প্ৰত্যাহ্বান জনাইছো, যিকোনো জায়গাত, যিকোনো অনুষ্ঠানত আমাক মাতক, আমাৰ লগত ডিবেট কৰক, ৰাইজে সাক্ষী হওক আচলতে কোন সঁচা কোন মিছা। মানিকপুৰৰ সন্তান হয় আমি। মানিকপুৰৰ যিকোনো বিপদত মানিকপুৰক যদি কোনোবাই ক্ষতি কৰিব বিচাৰে, তেতিয়াহ'লে আমি কাকো এৰি নিদিম। স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে এই মানিকপুৰখন গঢ় দি গৈছে। আৰু যদি আপুনি মানিকপুৰক ধ্বংস কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আমি মানিকপুৰৰ সন্তান হিচাপে, মানিকপুৰৰ সন্তান হিচাপে আমি হাৰি নাযাম।